আমি আজি সমন্বয় গোলাঘাট আৰু উত্তৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক গোষ্ঠী আৰু প্ৰবীণ শিল্পী মঞ্চৰ সহযোগত আজি সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভ আমি কৰিছোঁ। আজি আমি প্ৰথম অনুষ্ঠান আমাৰ ইয়াতে ভূপেন দাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে আমি সমূহ শিল্পীয়ে পৰিৱেশন কৰিলোঁ। ইয়াৰ পিছতে আমাৰ আজি বিভিন্ন সংগীতানুষ্ঠান আছে। দিনৰ ভাগত আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা এটি অনুষ্ঠান আছে, লগতে আমাৰ প্ৰবীণ শিল্পী মঞ্চৰ সন্ধিয়াতে সাংস্কৃতিক অনুষ্ঠান আছে আৰু আমি দিনটো আজি এনেধৰণে উদযাপন কৰিম বুলি আমি ভাবিছোঁ। ধন্যবাদ। আজি ইয়াতেতো আমাৰ এনেই বহুত আছে, প্ৰায় 20জন সংগীত শিল্পীয়ে আমাৰ ইয়াতে আজি যোগদান কৰাৰ কথা আছিলে, কিন্তু এতিয়া আমাৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি অতি সোনকালে ইয়াতে শেষ কৰিম। যিহেতু আজি আমাৰ আছুৰ সন্মুখত আজি এক বিশাল এটি গীতৰ অনুষ্ঠান আছে, য'ত মানে 10,000 মানুহে একেলগে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। ইয়াৰ পিছতেই আৰু আন এটি অনুষ্ঠান জাচিংফা সাংস্কৃতিক গোষ্ঠী তেখেতসকলে MSRত আজি আমাৰ ভূপেন দাৰ গানৰ কম্পিটিশ্যন আৰম্ভ কৰিছে। সন্ধিয়ালৈ আমাৰ প্ৰবীণ শিল্পী মঞ্চই গীতৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। মই এই মুহূৰ্তত কি ক'ম, আজি এটা খুব ভাল দিন আৰু আমি মানে সঁচাকৈ খুব ভাল লাগিছে আজি। আৰু এই অনুষ্ঠানটো মানে নিজে অন্যান্য কাৰ্যসূচীতো অংশগ্ৰহণ কৰিবলৈ লগ দিব পাৰি ভাল লাগিছে। কাৰ্যালয়ত এই কাৰ্যসূচী আজি সকলোকে ভূপেন্দ্ৰ সংগীতত মই অলপমান বেষ্ট হৈছিলোঁ, কিন্তু আজি সেই কথাবোৰ মনত পৰি গৈছে। আৰু বিশেষ মই ইমান ক'বও নাজানো, কিন্তু তেওঁলৈ মানে সশ্ৰদ্ধ প্ৰণাম জনাই মই তেওঁৰ এটি গীত এটা গাবলৈ লৈছোঁ। সম্পাদক দীপমণি খাটনিয়াৰক গোদাবৰী নৈৰে পাৰত আৰু অসমীয়াই লৈ যাচো সকলোৱে কাৰ্যসূচীৰ অন্তত এখনি ফটো তোলাৰ কথা কৈছে সন্দীপ শৰ্মাই। গতিকে সকলোকে মই ৰ'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু দীপমণি দাক মই অসমীয়াই লৈ যাচো প্ৰণাম। আচলতে আমাৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম বাৰ্ষিকী আমি পাতি আছোঁ সমগ্ৰ অসমতে, কিন্তু খুব এটা ভাল খবৰ যে আমি ভূপেন হাজৰিকা দেৱ জীয়াই থাকোঁতে প্ৰথমবাৰ 2007 চনত গোলাঘাটতেই প্ৰথম জন্মৰ বাৰ্ষিকী আৰম্ভ হৈছিলে। আৰু তেখেতে তেতিয়া মুম্বাইত আছিলে। মুম্বাইৰ পৰা তেখেতে তেখেতৰ জন্মদিন উপলক্ষে অনুষ্ঠান পতাৰ বাবে বহুত তেখেতৰ আপ্লুত হৈ পেলাই আমাক ধন্যবাদ জ্ঞাপন কৰিছিলে। আৰু এই কাৰ্যসূচীটো আছিলে প্ৰবীণ শিল্পী সমাজৰ উদ্যোগত হৈছিলে, আৰু সেইটোৱে আমি আজিলৈকে গোলাঘাটত প্ৰবীণ শিল্পী সমাজ সমন্বয় আৰু উত্তৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক গোষ্ঠীৰ অধীনত আজি আমি বছৰজোৰা আজি যি প্ৰগ্ৰেম হ'ব আমাৰ ডক্টৰ ভূপেন যিটো জন্মৰ বাৰ্ষিকী প্ৰগ্ৰেম হ'ব, তাৰ আজি শুভাৰম্ভ আমি কৰিছোঁ। ইয়াৰ পিছতো আমি সুদৰ্শন ভিত্তিত ভূপেন সংগীত প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান, তেখেতৰ গীতৰ পৰ্যালোচনা আদি বিষয়ে আমি লৈছোঁ ভৱিষ্যত কাৰ্যসূচীৰ বাবে। আৰু যি অনুষ্ঠানত আমাৰ 3টা অনুষ্ঠানৰ সদস্যসকলে মিলি পেলাই তেখেতৰ জন্মদিন আমি অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু গোলাঘাটবাসী বিভিন্ন জেগাত আজি আমাৰ মাজত তেখেতসকলৰ উপস্থিত থকা সমন্বয়ৰ যিটো অনুষ্ঠান তেখেতলোকৰ আয়োজন কৰিছে, তৰফৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।